2011 চনত অসম গৃহৰক্ষী বাহিনীত কৰ্মৰত কৰিছিলোঁ ডিষ্ট্ৰিক্ট হোমগাৰ্ড অফিচত সম্পূৰ্ণ আমি এমাহকৈ ট্ৰেইনিং কৰিলোঁ ট্ৰেইনিং কৰি থকা অৱস্থাতে আমাক ইলেকশ্যন ডিউটিলৈও নিলে ইলেকশ্যন ডিউটিও কৰিলোঁ ইলেকশ্যন ডিউটি কৰাৰ পিছত এমাহৰ পিছত যেতিয়া আমি ডিউটিৰ কাৰণে আমি অফিচলৈ আহিছোঁ অফিচলৈ আহোঁতে আমাক নেক্সট যিজন আমাৰ কামাণ্ডেণ্ট সেই কামাণ্ডেণ্টে ক'লে যে তোমালোকৰ এই চাৰ্টিফিকেটখন ভুৱা কামাণ্ডেণ্ট তেতিয়া দুৰ্গা প্ৰসাদ বৰদলৈ কামাণ্ডেণ্ট আছিলে আপোনালোকক এই চাৰ্টিফিকেটখন দিছিলে আমাক এই চাৰ্টিফিকেটখন কামাণ্ডেণ্ট দুৰ্গা প্ৰসাদ বৰদলৈ দিছিলে এখন ভুৱা বুলি ক'লে হয় হয় নেক্সট কামাণ্ডেণ্টে তাৰপিছত আমি তেখেতৰ ওপৰত কেছ ফাইল কৰিলোঁ গুৱাহাটী হেডকোৱাৰ্টাৰ ডিজি অফিচত হেডকোৱাৰ্টাৰ ডিজি অফিচত তেখেতক মানে CBI দ্বাৰা এৰেষ্টটো কৰিছিলে 3 মাহৰ পিছত তেওঁ আকৌ জামিনৰ দ্বাৰা ওলাই আহি এতিয়া আকৌ তেওঁ মুকলিভাৱে ডিউটি কৰি আছে যে আমি এইটোৱে ক'ব বিচাৰিছোঁ 220 জনকৈ আমি গৃহৰক্ষী যোৱা নাই ট্ৰেইনিং কৰি আজিলৈকে এই 10 বছৰ আমি ন্যায় নাপালোঁ যে গৃহ বিভাগটো হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ওচৰত থকাৰ পিছতো আজিও এনেকুৱা এজন কেলেংকাৰী এই বিজেপি চৰকাৰৰ দিনত যে এজন কেলেংকাৰী অফিচাৰ যে এতিয়াও আছে এইটোহে বৰ ডাঙৰ কথা যে পইচা লৈছে আপোনালোক ইয়াৰ বিনিময়ৰ পৰা বহুত কেজনৰ পৰা টকাও লৈছে শুনা পাইছোঁ এতিয়া মোৰ সক্ৰিয় বহুত কৰ্মী আছে এই কৰ্মীবিলাকৰ অলপ টকা লৈছে গম পাইছোঁ মোৰ হাতৰ পৰা আচলতে মই দিয়া নহ'ল তাৰপিছত মোৰ লগৰ কেইজনৰ পৰা বোলে লৈছে এতিয়া মই এইটোৱে বিচাৰোঁ যে আমি যি 220 জনকৈ লৈ আমি ন্যায় বিচাৰোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আচলতে আমাৰ এটা এইটোৱে মোৰ প্ৰাৰ্থনা যে আমি 220 জন ল'ৰা আমি ন্যায় পাওঁ আমাৰ চাৰ্টিফিকেটখন আহিল এতিয়া জালা চাৰ্টিফিকেট ডুপ্লিকেট বুলি কয় আমি এটা ডিউটিৰ কাৰণে বোলে দুৰ্গা প্ৰসাদ বৰদলৈ দিছিলে আমাক চাৰ্টিফিকেট আমাৰ পইচা লৈছিলে 12,000 টকা 12,000 লৈছিল হয় আজিলৈকে ডিউটিয়ে পোৱা নাই অফিচলৈ গ'লো অফিচতো আমাক মানে পঠিয়াই দিলে অফিচত কৈছে তোমালোকে হাই কোৰ্ট খেলা হেৰি খেলা অন্য আজিলৈকে পোৱা নাই ন্যায় আজিলৈকে পোৱাই নাই দুৰ্গা প্ৰসাদ বৰদলৈ আমাৰ যাতে ন্যায় লাগে আমাক তেখেতে আমাক ডিউটি পাবলৈ আমাক যিখন চাৰ্টিফিকেট দিছে সেইখন চাৰ্টিফিকেট যাতে আমাক ৰিপিট কৰি আমাক শুধৰাই দিয়ে সেই চাৰ্টিফিকেটখন আমাক ডিউটি পাবলৈ কিবা কৰে কি বুলি কৈছে এইখনতো আজিলৈকে আমি ডিউটি মাৰিবই পৰা নাই আমি অফিচত গ'লে তোমালোকে ডিউটি নোপোৱা এইখন চাৰ্টিফিকেট জালি চাৰ্টিফিকেট বুলি কয় জালি বুলি কৈ আছে এইখন দিছে আপোনাক মানে এই দুৰ্গা প্ৰসাদ বৰদলৈ কিমান টকা দিছে মোৰ পৰা 20,000 টকা লৈছে 20,000 তেনেকৈ ভাই বন্ধুৰ পৰা 20,000 30,000 তেনেকৈ বহুতৰে লৈছে হয়তো কিছুমানৰ 50,000ও লৈছে চাগে তেখেতে আকৌ এই চাৰ্টিফিকেটৰ বিনিময়ত আমাক ৰেজিষ্ট্ৰেশ্যন নম্বৰ নিদি দুচৰাক দি আকৌ এইখনৰকে আৰু অন্যৰ পৰাও পইচা লৈছে মানে এখন ৰেজিষ্ট্ৰেশ্যন বেলেগক দি হেনে মানে তেনেকৈ কৰিছে মই 12,000 টকা দিছিলোঁ 12,000 টকা 12,000 টকা দিছিলোঁ হয় তাৰপিছত এইখন আপোনালোকক ভুৱা চাৰ্টিফিকেট বুলি কৈছিলে হয় ডিউটি কৰিব পৰা নাই ডিউটি কৰিব পৰা নাই 2011 পৰা পোৱা নাই কোনে দিছিলে ছাৰ দুৰ্গা প্ৰসাদে দিছিলে হয় এইখন ভুৱা বুলি ক'লে পিছৰ কাৰণে হয় তাৰপিছতে আপোনালোকে কিমানকৈ টকা দিছিলে মই 12,000 টকা দিছিলোঁ এই চাৰ্টিফিকেটখনৰ কাৰণে আপোনালোকে ডিউটি কৰিব পৰা নাই কৰিব পৰা নাই এতিয়ালৈকে কোন চনৰ আমি 11 চনত ট্ৰেইনিং কৰিছিলোঁ হয় গতিকে আজিলৈকে ডিউটিটো কৰিব পৰা নাই আৰু আমাক কৈছে যে এইখন ভাজাল চাৰ্টিফিকেট হয়